কালি মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠক কাজি নেমু যাক ইংৰাজীত আসাম লেমন বুলি কোৱা হয় আৰু বৈজ্ঞানিক ভাষাত সাইট্ৰাছ লিমন এই বিশেষ স্বকীয় বৈশিষ্ট্যৰ পৰা বল কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আজি এই বিষয়টো সদনৰ মজিয়াত আমি উত্থাপন কৰিলোঁ আৰু সদনে সকলোৱে চৰকাৰৰ এনে সিদ্ধান্তক আদৰণি জনাইছে। গামোচা যিদৰে আমাৰ পৰম্পৰা ঠিক তেনেকৈ কাজি নেমু আমাৰ ঐতিহ্য আৰু পৰম্পৰাৰ বাহক। যি কাজি নেমুৰ ব্যৱহাৰ কোভিড কালত ব্যাপক ৰূপত হৈছিল, কাৰণ ইয়াত ঔষধি গুণ আছে। এই কাজি নেমু ঔষধি গুণ সম্পন্ন আৰু যোৱা 2টা বছৰত কাজি নেমু 70,000 কাজি নেমু বিদেশৰ বজাৰলৈকে গৈছে। লণ্ডন, কাটাৰ, ডুবাই এইবিলাকলৈ গৈছে। বাক্সা, শিৱসাগৰ, তিনিচুকীয়া এই জিলাবিলাকৰ পৰা। আজি যিটো যোৱাকালি যি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিলে, আমি ভাবোঁ যে আমাৰ এই ব্যৱসায়টোৰ লগত জড়িত যিসকল এণ্টাৰপ্ৰেনিয়ৰ সেইসকলৰ বাবে খুব ভাল খবৰ, কাৰণ ইয়াৰ গুৰুত্ব, নেমুৰ গুৰুত্ব দেশ বিদেশৰ ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত ইয়াৰ পিছত যথেষ্ট পৰিমাণে বৃদ্ধি পাব। আমাৰ নেমুৰ কৃষিভূমি হৈছে 15.90 হেক্টৰ আৰু প্ৰতি বছৰে দেখা গৈছে যে যোৱা বছৰকেইটাত 1.58 লাখ মেট্ৰিক টন উৎপাদন হয়। আৰু আমাৰ যি কৃষক পৰিয়াল আছে ফাৰ্ম ফেমিলি 27 লাখ, প্ৰায়বিলাক পৰিয়ালে কম বেছি পৰিমাণে নিজৰ ঘৰতে নেমু ৰুৱে। গতিকে আমি অত্যন্ত আনন্দিত হৈছোঁ আৰু মই ভাবোঁ যে এই সিদ্ধান্ত নিশ্চয় অসমৰ ৰাইজেও আদৰণি জনাব। আৰু যোৱা দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰীয়ে নেমুৰ লগতে অন্যান্য আমাৰ উৎপাদিত ফচল এক্সপৰ্ট কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে আৰু সেইবাবেই নতুন প্ৰজন্মৰ বহুত যুৱক যুৱতী এক্সপৰ্টৰ লগত জড়িত হৈ পৰিছে, FPCৰ লগত জড়িত হৈ পৰিছে, প্ৰডাকশ্যনো বাঢ়িছে। কোনোকালে এক্সপৰ্টৰ কথা ভাবিব নোৱাৰা অসমৰ যুৱক যুৱতীয়ে অসমৰ উৎপাদিত নেমুকে ধৰি বহুত ফচল আজিৰ দিনটোত বাহিৰত পঠাবলৈ এক্সপৰ্ট কৰিবলৈ সক্ষম হৈছে।